নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিক লৈ আবুৱা ভৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনআৰসি কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিষয় এনআৰসি আৰু বিদেশী বিতৰণক লৈ গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি পৰৱৰ্তী খবৰ ধুবুৰীত গো মাংস উদ্ধাৰৰ আৰত কোন বিজেপিৰ এজেণ্টে ৰচনা কৰিছিল নেকি অভিসন্ধি স্পৰ্শকাতৰ ইস্যু সৃষ্টি কৰি আদায় কৰিব বিচাৰিছে মুনাফা ধুবুৰীৰ অশান্ত কৰাৰ আৰত বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ ধুবুৰীত গো মাংসক লৈ এক নতুন ৰাজনীতি ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ধুবুৰীত গো মাংসৰ ৰাজনীতি বিজেপিৰ এক ষড়যন্ত্ৰ আন এটা খবৰ কেদাৰনাথলৈ গৈ থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰ গৌৰীকুণ্ডত হেলিকপ্টাৰখন ভূপতিত হোৱাৰ ফলত 5জনকৈ যাত্ৰীৰ মৃত্যু হৈছে পৰৱৰ্তী খবৰ 100% বিনামূলীয়া আঁচনিয়ে নিৰ্বাচন জিকাব পাৰে কিন্তু এটা প্ৰজন্মক ধ্বংস কৰি দিব যেতিয়ালৈকে আমি শ্ৰমৰ মৰ্যাদা বুজি নাপাম তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়া মানুহক বচাব নোৱাৰে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা খবৰ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰা হৈছে বিজয় ৰূপানীৰ পৰিচয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হৈছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দেওবাৰে ডিএনএ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে ইউটিউবাৰ ৰাব্বানী স্বয়ং গুৱাহাটীৰ মাজমজিয়াত ফলমূলৰ ব্যৱসায়িক চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰিছে ইউটিউবাৰ ৰাব্বানী এবাৰ গুৱাহাটীত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে জনপ্ৰিয় ইউটিউবাৰে গুৱাহাটীৰ 6 মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছে জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী স্বয়মে পৰৱৰ্তী খবৰ বিপদৰ সময়ত বন্ধু বিচাৰি পালে ইৰানে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে আন এখন দেশে ইজৰাইলৰ সৈতে সংঘাতৰ তৃতীয় দিনত ইৰানে বন্ধুৰ সমৰ্থন লাভ কৰিছে ইয়েমেনৰ পৰাও ইজৰাইলৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আৰম্ভ হৈছে একে সময়তে তেল আবিবৰ পৰা ইয়েমেনৰ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলোৱা হৈছে ইজৰাইলৰ সেনাবাহিনীয়ে জনোৱা মতে তেওঁলোকৰ লক্ষ্য আছিল হুতিৰ সামৰিক বাহিনীৰ চিফ অফ ষ্টাফ মোহাম্মদ আল গামাৰী যদিও ইজৰাইলৰ ক্ষেপণাস্ত্ৰ তেওঁৰ কোনো ক্ষতি হোৱা নাই ইজৰাইলৰ সংবাদ মাধ্যমে তাক নিশ্চিত কৰা নাই পশ্চিম এছিয়াত ইৰাণৰ অন্যতম সমৰ্থক হৈছে ইয়েমেনৰ হুতি গোষ্ঠী এই হুতি সদায় ইৰাণৰ সমৰ্থনত থাকে গাজাত পেলেষ্টাইনীৰ সহস্ৰ গোষ্ঠী হামাজৰ সৈতে ইজৰাইলৰ যুদ্ধটো হুতিসকলে হামাছৰ পক্ষ লৈছিল কিন্তু বিগত শুকুৰবাৰৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সহস্ৰ সংঘাতত প্ৰথমবাৰৰ বাবে তেহেৰানে অন্য দেশৰ সমৰ্থন পাইছে ইজৰাইলৰ সৈতে ইয়েমেনৰ ক্ষেপণাস্ত্ৰৰ সংঘাতে পশ্চিম এছিয়াৰ উত্তেজনা আৰু বৃদ্ধি কৰিলে আজিৰ পৰা হুতিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে শেহতীয়া সংঘাতত ইৰাণৰ প্ৰতি পূৰ্ণ সমৰ্থন ঘোষণা কৰিছে তেওঁলোকৰ সামৰিক মুখপাত্ৰ ইয়েয়া সুৰেয়াই জনোৱা মতে বিগত 24 ঘণ্টাত মধ্য ইজৰাইলৰ জাফা নগৰৰ বিৰুদ্ধে একেৰাহে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে ইজৰাইলৰ সেনাবাহিনীক অপৰাধী বুলি উল্লেখ কৰি তেওঁ কৈছে ইয়া পেলেষ্টাইনী আৰু ইৰাণীৰ জয় অপৰাধী ইজৰাইলী সেনাৰ বিৰুদ্ধে ইৰাণৰ অভিযানৰ সমৰ্থনত আমাৰ এই অভিযান বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ আমাক আক্ৰমণ কৰিলে ইৰাণক ধ্বংস কৰি দিয়া হ'ব এইবাৰ ইৰাণক ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে
শুকুৰবাৰৰ পুৱাৰে পৰা ইজৰাইলে ইৰাণত আক্ৰমণ চলাইছে। এই বিষয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ হাতত কৰিবলগীয়া একো নাই। তথাপিও তেওঁ ইৰাণক সতৰ্ক কৰি দিছে যে যদি ইৰাণে কোনো ধৰণে আমেৰিকাৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰে তেন্তে তেওঁলোকক ধ্বংস কৰি দিয়া হ'ব। এনে প্ৰত্যাঘাত কৰা হ'ব যিটো আগতে কেতিয়াও দেখা নাই। ট্ৰাম্পে এই দেশ দুখনৰ মাজত মধ্যস্থতা কৰি শান্তি স্থাপনৰ প্ৰস্তাৱো দিছে। শুকুৰবাৰে ইজৰাইলৰ সেনাবাহিনীয়ে ইৰাণৰ ওপৰত আকাশী পথেৰে এটা ডাঙৰ আক্ৰমণ কৰিছিল। বহুতেই এই আক্ৰমণৰ আঁৰত আমেৰিকাৰ হাত আছে বুলি সন্দেহ কৰিছে। ট্ৰাম্পে এই আক্ৰমণক সমৰ্থন কৰাৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাষত থিয় দি কৈছে যে তেওঁ এই আক্ৰমণৰ কথা আগতেই জানিছিল। তেওঁ ইয়াক ৰখাবলৈ চেষ্টাও কৰিছিল, কিন্তু ইৰাণৰ অটল মনোভাৱৰ বাবে সেয়া সম্ভৱ নহল। তাৰ পাছত শনিবাৰে ইৰাণে আমেৰিকাক সতৰ্ক কৰে। তাৰ প্ৰত্যুত্তৰত ট্ৰাম্পে ৰবিবাৰে ট্ৰুথ ছ'চিয়েলত লিখিছে, ইৰাণত যি আক্ৰমণ হৈছে তাৰ বাবে আমেৰিকাৰ কৰিবলগীয়া একো নাই। যদি ইৰাণে আমাৰ ওপৰত কোনো ধৰণে আক্ৰমণ কৰে তেন্তে আমেৰিকাৰ সেনাবাহিনী সম্পূৰ্ণ শক্তিৰে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিব। এনে আক্ৰমণ হ'ব যিটো আগতে কেতিয়াও কোনেও দেখা নাই। ট্ৰাম্পে লগতে কৈছে, ইৰাণ আৰু ইজৰাইলৰ মাজত আমি সহজেই এখন চুক্তি কৰাব পাৰোঁ, এই সংঘাতৰ অন্ত পেলাব পাৰোঁ। ইৰাণেও প্ৰত্যাক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। শনিবাৰে তেওঁলোকে ইজৰাইলত আক্ৰমণ চলোৱাৰ লগতে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সক সতৰ্ক কৰিছে। তেওঁলোকে কৈছে ইজৰাইলক সহায় কৰিলে তেওঁলোকৰ সামৰিক ঘাটিতো আক্ৰমণ চলোৱা হ'ব। দেওবাৰে ওমানত আমেৰিকাৰ সৈতে হ'বলগীয়া বৈঠকতো ইৰাণে অংশ নলয় বুলি জনাইছে। তাৰ পাছত ট্ৰাম্পে ইৰাণক সতৰ্ক কৰি কৈছে যে ইজৰাইলৰ আক্ৰমণৰ বাবে তেওঁৰ কৰিবলগীয়া একো নাছিল, কিন্তু ইৰাণে আমেৰিকাৰ ওপৰত প্ৰত্যাঘাত কৰিলে তেওঁ চুপ হৈ নাথাকে। ইৰাণৰ বিৰুদ্ধে আন্তৰ্জাতিক নিয়ম ভংগ কৰি ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচী চলোৱাৰ অভিযোগ উঠিছে। আমেৰিকাই নিবিচাৰে যে ইৰাণে এই কাৰ্যসূচী আগুৱাই নিয়ক, কিন্তু ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে কৈছে যে আমি আমেৰিকাক ভয় নকৰোঁ, আমি পৃথিৱীৰ কোনো ৰাষ্ট্ৰক ভয় নকৰোঁ, আমি এজনক ভয় কৰোঁ, সেইজন হৈছে আল্লাহ। ঈশ্বৰৰ বাদে কাকো ভয় নকৰোঁ বুলি মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতাই। ৮,০০০ পৰিয়ালৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি। এখন উচ্ছেদৰ জাননীয়ে আতংকিত কৰিছে হাজাৰ হাজাৰ পৰিয়ালক। কেইটামান ঘণ্টাৰ পাছতেই ১৬০০ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ। গোৱালপাৰাত উচ্ছেদৰ জাননীক লৈ হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, সৰ্বভাৰতীয় নীটত উজলিল অসম সন্তান মহম্মদ মুছা কালিম। ৯৯.৭৯% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। অসমৰ প্ৰায় ৪২,০০০ শিক্ষাৰ্থীৰ ভিতৰত মহম্মদ মুছা কালিমৰ শীৰ্ষস্থান দখল।